নীতি নচলিব নচলিব নীতি নচলিব নীতি নচলিব লেবাৰৰ হাৰাশাস্তি কৰি আছে মেনেজমেণ্টৰ মানুহবিলাক আৰু যিটো জেনেৰেল মেনেজাৰ আছে সেই ইচ্ছা মতন লেবাৰক ফটোৱাই আছে। যেনেকুৱা আমাৰ লেবাৰ এক্টত আছে 8 ঘণ্টা কাম কৰিব লাগে, 8 ঘণ্টাৰ পিছত 1 ঘণ্টাটো ৰেষ্ট ল'বই লাগিব। সেইটো নকৈ খোৱা দোৱা তাৰপিছত এই কাম কৰিব লাগে বোলো, কেনেকুৱা কথা হ'ব এইটো? আগতে তেনেকুৱা আছিলে? আগতে এনেকুৱা নাছিলে। আমি যদি অলপ কিবা কৰিলে হেৰাসমেন্ট কৰে, কিবা কাগজ পত্ৰ দি দিয়ে, এই কাম যাব নালাগে কাগজ দি দিয়ে, ইয়াৰ কাৰণে আমাৰ এই কিবা আছে। সেইটো আৰু আমাৰ মন লোক আছে আৰু নাই, সেইটো আৰু কি আমাৰ নালাগে আৰু এই ৰাউডি ৰাথৰ নালাগে। বাগানত ইমান মেনেজাৰ বিলাক আছিল, আমাৰ GMO আছিলে গৌতম ঘোষ, তাৰপিছত মেনেজাৰ ইনচাৰ্জ প্ৰদীপ চৌধুৰী আছিলে, এই দুজন বা তাত মেনেজাৰ আগতেও আছিলে। এনেধৰণৰ হাৰাশাস্তি আমাৰ লেবাৰক দিয়া নাই, কিন্তু এই মেনেজাৰ আহি খিনি এনেধৰণৰ প্লাকাৰ্ছ যিবিলাক আমাৰ পাত ছিঙে যিবিলাক, এইবিলাকৰ 12টাৰ সময়ত খাবলৈ সময় নিদিয়ে। যদি সিহঁতে বহি যায় ডাইৰেক্ট সিহঁতে কিয় বহিব, চৰ্দাৰক গালি পাৰিব। চৰ্দাৰৰ খোৱাৰ সময় নাই সিহঁতৰ। আমাৰ ফেক্টৰীত তেনেধৰণৰ, আমাৰ এই 7টাত আমি সোমাই যাওঁ ডিউটিত, চাহ খাবলৈ আমাক সময় নিদিয়ে। ৰাতিপুৱা আমাৰ চাহ খোৱা অসুবিধা হৈ যায়, আমি ৰাতিপুৱা ওলাই যাওঁ। ক'ত আমাৰ ল'ৰা ছোৱালী বিলাক স্কুলত যায়, সিহঁতৰ কাৰণে ঘৈণীয়েকে বনাব না আমাৰ কাৰণে বনাব? তো আমাৰ কাৰণে নহয়, ইয়াক কেটেগৰী বনাই ৰাখিছে যে চাব ষ্টাফ আৰু ডেলি খাবলৈ। তো এনেধৰণৰ হাৰাশাস্তি আমাক ইমান বছৰৰ এই গাৰ্ডেন ইমান 100 বছৰৰ ওপৰত হৈ গৈছে। তো এনেধৰণৰ হাৰাশাস্তি আমি দেখাই নাই বা শুনা নাই আমি। তো এতিয়া আমি অনুভৱ কৰি আছো যে এই মেনেজাৰ আমাৰ সুখ সুবিধাৰ কাৰণে অহা নাই, এই আমাক হাৰাশাস্তিৰ কাৰণে আহিছে ইয়াতে। আপোনাৰ নৰেন্দ্ৰ প্ৰতাপ সিং। আমি এইটোৱে বিচাৰো, আমাৰ লেবাৰে এইটো বিচাৰে যে এই মেনেজাৰ আমাক নালাগে, ইয়াৰ পৰা যাব লাগিবই। আৰু আমাৰ মেনেজাৰ কৰ্তৃপক্ষ, আমাৰ মহানায়ক কৰ্তৃপক্ষ যিবিলাক আছে, ইহঁতক আমি এইটোৱে অনুৰোধ জনাও, সোনকালে তাক ইয়াৰ পৰা